গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে শ্ৰীকৃষ্ণৰ কালীয় দমনৰ পৰা আমি কি শিক্ষা ল'ব পাৰোঁ। বন্ধুসকল, আমি প্ৰত্যেকেই আমাৰ যিখিনি শাস্ত্ৰ আছে, যেনে মহাভাৰত, ৰামায়ণ, ভাগৱত গীতা, যিকোনো শাস্ত্ৰ, আমাৰ যিমানখিনি শাস্ত্ৰ আছে, সেই শাস্ত্ৰৰ পৰা যদি অকণ অকণ অধ্যয়ন কৰোঁ নহয়, অকণ অকণ বস্তু চাওঁ, তাৰ পৰা বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে কি হয়, সেই শাস্ত্ৰৰ পৰা আমাক কিছুমান মেছেজ দিয়ে, কিছুমান বাৰ্তা দিয়ে। আৰু সেই মেছেজবিলাক নিজৰ ধৰণে নিজৰ চিন্তা শক্তিৰে আমি যেনেকৈ চিন্তা কৰিব পাৰোঁ, যেনেকৈ তাক বিচাৰিব পাৰোঁ, সেই তেনেকৈ আমি যদি তাৰ পৰা কিছুমান মেছেজ বাছি ল'ব পাৰোঁ, নিজেই তাৰ পৰা মানে চিন্তা কৰি ল'ব যে এই বস্তুটো দেখুৱাইছে, এই বস্তুটোৰ পৰা কেনেকৈ কি দেখুৱাইছে, মানে কি দেখুৱাইছে, সেইটো যদি আমি বুজিবলৈ চেষ্টা কৰোঁ নহয়, এটা সুন্দৰ মেছেজ পোৱা যায়, এটা সুন্দৰ বাৰ্তা পোৱা যায়। আৰু সেই বাৰ্তাৰ পৰা, সেই মেছেজৰ পৰা, যোনটো শাস্ত্ৰৰ পৰা আহে, সেই মেছেজৰ পৰা আমাৰ জীৱনটোক পৰিৱৰ্তন কৰি দিব পাৰে। আমি তাক যদি মানুহ নহয়, তাক যদি ভালকৈ চিন্তা কৰোঁ, আমাৰ জীৱনটো পৰিৱৰ্তন কৰি দিব পাৰে। আমাৰ যিখিনি ব্লকেজ থাকে, আমাৰ যিখিনি বাধা থাকে, সেই বাধাখিনি লাহে লাহে নাইকিয়া হৈ যাব, যদিহে সেইখিনিক আমি ফ'ল' কৰিব পাৰোঁ। তো আমি সদায় মহাভাৰতত যিখিনি বস্তু, ধৰক মহাভাৰত আজিকালি চিৰিয়েল আকাৰেও দি থাকে ন, তো চিৰিয়েলৰ পৰা যিখিনি আমি ভিডিঅ' চাই থাকোঁ, সেই ভিডিঅ'ৰ পৰাও কিছুমান বস্তু আয়ত্ত কৰিব পাৰি। ঠিক আছে, কালীয় দমনৰ পৰা আয়ত্ত কৰিব পাৰি, এইটো কি কয়, ভাগৱত গীতাৰ পৰা আয়ত্ত কৰিব পাৰি, ৰামায়ণটো দেখুৱাই থাকে টিভিত, ৰামায়ণৰ পৰাও আমি কিছুমান বস্তু তাৰ পৰা আয়ত্ত কৰিব পাৰোঁ। ঠিক আছে, তো আজি কথা পাতিম কি শ্ৰীকৃষ্ণ কালীয় দমনৰ পৰা আমালৈ কি শিক্ষা দিছে, তাৰমানে আমি কি শিক্ষা ল'ব পাৰোঁ তাৰ পৰা সেই কালীয় দমন যোনটো ভাগ আছিলে, শ্ৰীকৃষ্ণৰ যোনটো কালীয় দমন, সেই ভাগটোৰ পৰা আমি কি মেছেজ ল'ব পাৰোঁ। ৰাস সকলোৱে চাইছে ন বন্ধুসকল, অলপতে ৰাস হৈ গ'ল, তো ৰাসত সকলোৱে ৰাস চালে, তো সকলোৱে ৰাস কি হিচাপত চাব গ'ল, তাৰ পৰা কিবা শিকিম বুলি গ'ল, নে এনেই মানে ৰাস উপভোগ কৰিবলৈ আমি ৰাস চাবলৈ গৈছিলোঁ। তো তাত দুটা কাৰণ হ'ব পাৰে, যে আমি ৰাস চাবলৈ গৈছোঁ এণ্টাৰটেইনমেণ্টৰ কাৰণে, উপভোগৰ কাৰণে, আৰু বহুতে ৰাস চাবলৈ যায় তাৰ পৰা কিছুমান বস্তু শিকিবৰ কাৰণে, যে ৰাস পূৰ্ণিমাত শ্ৰীকৃষ্ণই বৃন্দাবনত গোপীসকলৰ লগত মানে ৰাসলীলা কৰিছিলে, আৰু সেই ৰাসলীলাৰ সময়তে শ্ৰীকৃষ্ণৰ কিছুমান বস্তু দেখুওৱা যায়, বাল্যকালৰ বস্তু দেখুওৱা যায়। তো তাৰ পৰা আমি কিছুমান শ্বৰ্ট শিক্ষা তাৰ পৰা ল'ব পাৰোঁ, তাৰ পৰা কিছুমান মেছেজ ল'ব পাৰোঁ। তো বহুতে তাৰ মেছেজ লয়, বহুতে তাৰ বাৰ্তা লয়, আৰু বহুতে এণ্টাৰটেইনমেণ্ট কৰে। এতিয়া আপোনালোকে কি কৰে, যে ৰাসত এণ্টাৰটেইনমেণ্ট কৰিবলৈ যায়, নে মানে উপভোগ কৰিবলৈ যায়, নে তাৰ পৰা কিবা মেছেজ বা বাৰ্তা ল'ব পাৰে। ঠিক আছে, সেইটো আপোনালোকৰ কথা, সেইটো মই নাজানো। ঠিক আছে, কিন্তু মই যদি যিকোনো বস্তু যদি চাওঁ নহয়, তাৰ পৰা কিবা এটা বাৰ্তা ল'বলৈ চেষ্টা কৰোঁ। এতিয়া কথা হ'ল যে ৰাসত যোনটো দেখুৱায়, মই ৰাসৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, কাৰণ আমাৰ ৰাসটো প্ৰধান, আমাৰ উৎসৱো হয়, ৰাস উৎসৱ হয়, তো আমাৰ এটা কালচাৰেল হয় ন, তো এটা কালচাৰেল যেতিয়া হয়, তাৰ পৰাই আমি কিবা এটা শিক্ষা লওঁ। তো তাৰ পৰা কেনেকৈ শিক্ষা লওঁ, এতিয়া ৰাসত যোনটো দেখুৱায়, শ্ৰীকৃষ্ণ বাল্যকালত নদীত গৈ পেলাই কালীয় দমন কৰিছিলে ন, 5টা মুখ থকা সাপ, যোনটো 5টা মুখ আছে, যে 5টা মুখ থকা সাপডালক শ্ৰীকৃষ্ণই দমন কৰিছিলে, সেই বস্তুটো দেখুৱাইছিলে। তো সেই যে শ্ৰীকৃষ্ণই 5টা মুখ থকা সাপডালক যে দমন কৰিছিলে, কালীয়ে দমন কৰিছিলে, কালী নামৰ সাপডালৰ নাম কালী আছিলে, কালী নামৰ সাপডালক শ্ৰীকৃষ্ণই দমন কৰিছিলে। তাৰমানে দমন কৰা সেই 5টা মুখ থকা সাপডালক, কালী নামৰ সাপডালক যে শ্ৰীকৃষ্ণই দমন কৰিছিলে, সি তাৰ পৰা কি মেছেজ ল'ব পাৰে। 5টা মুখ থকা, ভাবক 5টা মুখ আছে, তাৰমানে তাৰ পৰা মই যদি মেছেজ লওঁ, মই কি মেছেজ লৈছোঁ, মই কি বাৰ্তা লৈছোঁ, সেইটো আপোনালোকক ক'ম। আপোনালোকে কি মেছেজ লৈছে আপোনালোকে মোক জনাবচোন কমেণ্ট কৰি, যে মানে 5টা মুখ থকা সাপডালক শ্ৰীকৃষ্ণই বাল্যকালত শ্ৰীকৃষ্ণই নদীৰ ভিতৰত গৈ পেলাই
দমন কৰিছিলে, দমন কৰি তাৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰিছিলে শ্ৰীকৃষ্ণই ন। তো সেই যে কালি 5টা মুখ থকা সাপ, কালি নামৰ সাপডালক দমন কৰিছিলে, তাৰ মানে কি বুজা যায়? তাৰ মানে আমাৰলৈ কি মেছেজ দিব খুজিছে? আপোনালোকে কি হিচাপে লয় নাজানো, কিন্তু মই কেনেকৈ লৈছোঁ জানেনে? সেই 5টা মুখ থকা সাপ মানে আমাৰ যেনেকৈ জীৱনত লোভ, মোহ, কাম, ক্ৰোধ, বাসনা 5টা হয়নে? লোভ, মোহ, কাম, ক্ৰোধ, বাসনা, এই 5টা আমাৰ অৱগুণ আছে। ঠিক আছে, আমাৰ অৱগুণ কেইটা আছে? 5টা। 5টা অৱগুণ কি কি? লোভ, মোহ, কাম, বাসনা আৰু ক্ৰোধ, এই 5টা হৈছে আমাৰ অৱগুণ। আৰু এই অৱগুণক শ্ৰীকৃষ্ণই দমন কৰিছিলে। তাৰমানে আমি যদি আমাৰ এই 5টা গুণক যদি আমি দমন কৰি ৰাখিব পাৰোঁ নহয়, জীৱনত প্ৰত্যেকটো ক্ষেত্ৰতে আমি সফল হৈ গৈ থাকিম। আমি যদি লোভৰ বাটেৰে যদি আমি নাযাওঁ, লোভ নকৰোঁ, যিকোনো বস্তুত লোভ নকৰোঁ, মোহ নকৰোঁ, যিকোনো বস্তুৰ প্ৰতি মোহ নহয়, ঠিক আছে। তাৰপিছত আমাৰ যিকোনো বস্তুৰ প্ৰতি মোহ নহ'লে কামনা নহয়, কামনা নহ'লে ক্ৰোধ উৎপন্ন নহয়, আৰু ক্ৰোধ উৎপন্ন নহ'লে যিকোনো বস্তুৰ প্ৰতি বাসনা সৃষ্টি নহয়। ঠিক আছে, এই লোভ, মোহ, কাম, ক্ৰোধ, বাসনা, এই 5টাক যদি আমি দমন কৰি ৰাখিব পাৰোঁ, জীৱনত প্ৰত্যেকটো ক্ষেত্ৰতে আমি সফল হ'ব পাৰিম। সফল হোৱা মতলব এইটোৱে নহয় যে টকা পইচা ধেৰ হৈছে, আমাৰ সম্পত্তি, টকা পইচা সম্পত্তিৰে লদন বদন হৈ গৈছে, সেইটো নহয়। জীৱনটো সফল মানে কি? আমি পুণ্য কিমান অৰ্জন কৰিছোঁ, সেই পুণ্যৰ মানে দ্বাৰা আমি এই জীৱনটোক কেনেকৈ পাৰ কৰিছোঁ, এই জীৱনৰ নাওখন কেনেকৈ পাৰলৈ লৈ গৈছোঁ, সেই পাৰলৈ লৈ যাওঁতে কি হয়, আমাক এই 5টা বস্তুৱে বিনাশ ফালে ঠেলি দিয়ে, আমাক বিনাশ কৰে, হয়নে? লোভ, মোহ, কাম, ক্ৰোধ, বাসনা, এই 5টাই আমাৰ জীৱনটোক শেষ কৰি দিয়ে, আমাৰ জীৱনটোক বিনাশ ফালে লৈ যায়। গতিকে আমি যদি এই 5টা বস্তুক, আমাৰ এই 5টা অৱগুণক আমি যদি দমন কৰি ৰাখিব পাৰোঁ নহয়, তেতিয়া জীৱনটো আমি সফল বুলি ভাবিব পাৰিম। আমি তেতিয়া ঈশ্বৰৰ লগত কানেক্ট হ'ব, ইউনিভাৰ্চৰ লগত কানেক্ট হ'ব, আমাৰ যোনটো ইউনিভাৰ্চৰ লগত যোনটো ফ্ৰিকুৱেঞ্চি মেটচ হ'ব, আমাৰ পজিটিভ ভাইব্ৰেশ্যন উৎপন্ন হ'ব, অনবৰতে আমাৰ পজিটিভ থিংকিং থাকিব, আনৰ প্ৰতি ভাল ভাৱ থাকিব, আনৰ প্ৰতি ভাল চিন্তা থাকিব, তেনেকুৱা ধৰণৰ আমাৰ এটা পৰিৱেশ সৃষ্টি হ'ব। তেতিয়া আমাৰ কি হ'ব? অনবৰতে আমাৰ পজিটিভ ভাৱ হ'ব, আমাৰ অ'ৰা পজিটিভ হৈ যাব। ঠিক আছে, সেইকাৰণে এই 5টা বস্তুক আমি সদায় দমন কৰি ৰাখিব লাগে। আৰু আমি কালীয় দমনৰ পৰা এটা বস্তু শিকিলোঁ, শ্ৰীকৃষ্ণৰ কালীয় দমনৰ পৰা মই এটা বস্তু শিকিলোঁ, যে আমি জীৱনত সেই 5টা বস্তুক, লোভ, মোহ, কাম, ক্ৰোধ, বাসনা, এই 5টা বস্তুক আমি দমন কৰি ৰাখিব লাগে। ঠিক আছে, তো আপোনালোকে কি শিকিলে বা কি মেছেজ ল'লে আপোনালোকে জনাব, কিন্তু এইটো ডাঙৰ মেছেজ। ঠিক আছে, এটা ডাঙৰ মেছেজ মই তাৰ পৰা এইটো শিক্ষা লৈছোঁ। বহুতে বহুত ধৰণৰ তাৰ পৰা মেছেজটো উলিয়াব পাৰে। ঠিক আছে, বহুত ধৰণে তাৰ পৰা চিন্তা কৰিব পাৰে। 5টা মানে 5মুখী যোনটো সাপক দমন কৰিছিলে শ্ৰীকৃষ্ণ, তাৰ মানে কি? তাৰ মানে কি বুলি ক'লে বহুত ধৰণৰ তাৰ পৰা বস্তু ওলাব পাৰে, তাৰ পৰা মেছেজ বহুত ধৰণৰ ওলাব পাৰে। কিন্তু মই এটাই মেছেজ ল'লোঁ, এটাই শিক্ষা ল'লোঁ, যে কালীয় দমন, 5টা মুখ থকা কালীক যে শ্ৰীকৃষ্ণই দমন কৰিছিলে, মানে আমাৰ 5টা অৱগুণক দমন কৰিছিলে, আমাৰ 5টা অৱগুণক দমন কৰা দেখাইছিলে। মই তাৰ পৰা সেইটোৱে শিক্ষা ল'লোঁ। তো আপোনালোকে কি ল'লে জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় যে আমি মানে শাস্ত্ৰ অধ্যয়নৰ পৰা কি কি শিক্ষা ল'ব পাৰোঁ, কেনেকৈ শিক্ষা ল'ব পাৰোঁ, কেনেকৈ মেছেজ ল'ব পাৰোঁ। ঠিক আছে, তো সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু যদি সঁচাকৈ ভাল লাগিছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মোৰ এটা ফেচবুক পেজ আছে, তাতো আপোনালোকে ফ'ল' কৰিবলৈ হ'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে।
তো আজিলৈ সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।